বোকাখাতৰ দেৱীথান নাগকাটিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কুঁহিয়াৰ খেতি কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে আদৰ্শ যুৱ কৃষক দেৱজিৎ দাসে। নদীৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ চন্দৰা কৃষিভূমিত বিঘাই বিঘাই কুঁহিয়াৰ খেতি কৰি স্বাৱলম্বিতাৰ সপোন থলুৱা কৃষকজনৰ। শালি খেতিৰ পৰিৱৰ্তে কুঁহিয়াৰ খেতি কৰিয়েই বছৰটোৰ বাবে সপোন দেখিছে দেৱীথান নাগকাটি গাঁৱৰ যুৱক দেৱজিৎ দাসৰ লগতে আৰু এজন বন্ধুৱে। কৃষিমন্ত্ৰী সমষ্টিৰ যুৱ কৃষক দেৱজিৎ দাসে আজিলৈকে পোৱা নাই গোলাঘাট কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সা সুবিধা। লগতে তেওঁ উল্লেখ কৰে যে বৰ্তমান বজাৰত চেনিগুড়ে উভৈনদী হৈ পৰিছে, যাৰ ফলত থলুৱা গুড়ৰ দাম কমিছে, যাৰ ফলত থলুৱা গুড়ৰ উৎপাদন কৰা কৃষকসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কুঁহিয়াৰ কৰ্মৰ লগত হয় কুঁহিয়াৰ যিহেতু তুমি এতিয়া দেখিছা কাম কৰি আছা ইয়াতে, তুমি দাদাৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছা? দাদাৰ লগত এতিয়া মই খুব জোৰে 5 বছৰমান দাদাৰ লগত লাগিয়ে আছো লগত জড়িত। নিজা বিষয়কে মানে কি হয়, মোৰ মানে ইমান মাটিও নাই মানে কৰিবলৈ, দাদাৰ লগতে লাগি পেলাই অকমান ভিনিও সহায় কৰিব পৰা হয়। তোমাৰ এতিয়া এই খেতিটোৰ পৰা তুমি যিটো পইচা পাইছা, হয়, সেইটো তোমাৰ ঘৰখন চলিছে নে? যেনে তেনে থুলমূলকে চলে আৰু। ধন্যবাদ থাকিলে, গতিকে কুঁহিয়াৰ ক্ষেত্ৰখনত তোমালোক আগুৱাই যোৱা। হয় হয়, আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা দিছো, ভোগালী বিহু শুভেচ্ছা দিছো। হয় হয়, গতিকে কৰ্মই মানুহৰ জীৱনৰ মূল, কৰ্মই ধৰ্ম হয়। গতিকে কৰ্ম কৰি যোৱা। তুমি আৰু বেলেগ কিবা কাম কৰা নেকি? বেলেগ কাম মই পকা কামো কৰো, হালো বাওঁ, তেনেকে কৰি চলি আছো। জড়িত হয় হয়। আপুনি যিহেতু বহুত দিন কুঁহিয়াৰ খেতিৰ লগত জড়িত, গতিকে বজাৰত বৰ্তমান উভৈনদী হৈ পৰিছে ভেজাল গুড়, অৰ্থাৎ যিটো চেনি গুড় বুলি কয়, চেনি আৰু অন্যান্য সামগ্ৰী আটা তেনেকে মিক্স কৰি বনায়। গতিকে আপুনিতো বহুত দিনৰ পৰা লোকেল গুড় উৎপাদনৰ লগত জড়িত, গতিকে ভেজাল গুড়টো আমি কেনেকে চিনাক্ত কৰিব পাৰিম বজাৰত? ভেজাল গুড়টো মানে আমাৰ যিটো থলুৱা লোকেল গুড়টো, এইটো গুড়টো অলপ শ্লাইট মানে টেঙা অনুভৱ অকণমান আহে, বেছি নহয় অলপ আহে। কিন্তু মানুহে এইটো কি চেনি গুড়, আৰু যিটো চেনি গুড় সেইটো মানে চেনিটো প্ৰডাকশ্যনটো পুৰা থাকে, সেইকাৰণে তাৰ মানে গুড়টো বেছি বগা আৰু সোৱাদটো তাৰ বেছি ভাল পায়। বগা মানে দ্বিতীয়তে মানে চেনি গুড় নহয়, মানে লোকেল গুড় বুলি সেইটো বেছি নাই। কিন্তু আমাৰ যিটো থলুৱা গুড়টো সেইটো অলপ অকণমান টেঙা, তাৰমানে অকণমান দেখি খাবৰ কাৰণে, সেইটো মানে ধৰক লোকেল গুড় বুলি নকয়, চেনি গুড় বুলি কয়, সেইটো কাৰণে নিনিয়ে তাৰমানে বৰ্তমান। নাগকাটি গুড় বুলি ক'লে বিশ্ববিখ্যাত, লগতে আমাৰ অসমৰ বিভিন্ন ঠাইলৈ যায়। গতিকে আজিকালি নাগকাটি গুড়ে বৰ্তমান সময়ত সমাদৰ লাভ কৰিব পাৰিছেনে বজাৰত? এতিয়া বৰ্তমান পৰা নাই তেনেকে। চেনি গুড়ে আমাৰ মানে অকণ গণ্ডগোল লগাই আছে। আপোনালোকে এতিয়া যদি চেনি গুড় নাথাকিলে আপুনি এতিয়া বৰ্তমান 1 কেজি কিমানকে পালে? এতিয়া মই পাৰ কেজি মানে আপোনাৰ 60 টকা 70 টকা ইয়াৰ পৰা তৰি পৰা গ'লে পাৰ কেজিত এতিয়া 30-40 টকা লোকচান গৈ আছে। যিহেতু ৰাইজেতো চিনি নাপায়, গ্ৰাহকসকলে চিনি নাপায়, চেনি গুড়কে ক্ৰয় কৰে। হয়, গতিকে চেনি গুড় আপোনাৰ এইটো যোনটো আমাৰ থলুৱা গুড়, এইটো খালেতো চুগাৰৰ কাৰণে একো প্ৰব্লেম নাই। সেইটোত যোনটো চেনি গুড় খাইছে এইটোতো চুগাৰৰ কাৰণে একদম প্ৰব্লেম। সেইটোৰ পৰা চুগাৰ বেছি হ'ব পাৰে। হয়, আপুনি গতিকে দৰ্শকসকলক কি আহ্বান জনাব? এতিয়া দৰ্শকসকলে আগন্তুক বিহু আহি আছে, যাতে চেনি গুড়টো কম খাব লাগে, লোকেল গুড়টো অলপ খাব লাগে। আৰু চেনি গুড়টো ধৰক চেনি খালেতো চুগাৰটো বাঢ়িয়ে যায়, আৰু সেইকাৰণে চেনি গুড়টো নাখায় লোকেল গুড়টো ব্যৱহাৰ কৰিব লাগে। আৰু গতিকে আগন্তুক বিহু আহি আছে, বিহুত লোকেল গুড়টো আহিলে পাব মোৰ গুৰিত, দৰ্শক আহিলে। আৰু তেনেকৈ ধৰক লিকতা গুড় পাব খাবৰ কাৰণে আহে যদি, তেনেকৈ মই ভাবিছোঁ। আৰু চেনি গুড়টো বন্ধৰ কাৰণে আপুনি প্ৰশাসনক কিবা আহ্বান জনাব নেকি? আহ্বান মানে জনোৱা নিচিনা মানে ধৰ কিছুমান হৈয়ে আছে বৰ্তমান, কিন্তু প্ৰশাসনে এইটো কোনো মানে চকু নিদিয়ে তাত, কাৰণ মানে জড়িত হৈ থকা ভিতৰুৱা চাগে কিবা পায় টোপলি, সেইকাৰণে মানে আমাৰ লোকেল গুড়টো মানে ইমান গুৰুত্ব নিদিয়ে। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।